নাজিৰাত অবৈধ সুদখোৰৰ কবলত সৰ্বহাৰা গেলেকীৰ যুৱক। নাজিৰা আদৰ্শ আৰক্ষী থানাৰ এজাহাৰ দাখিল ভুক্তভোগী যুৱকৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আৰক্ষীৰ প্ৰশাসনে অবৈধ সুদখোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান আটক কৰাৰ ঘটনাই আলোড়নৰ সৃষ্টি কৰি থকাৰ সময়তে নাজিৰাতো প্ৰান্তে প্ৰান্তে অবৈধ সুদখোৰৰ তথ্য সদৰি হৈছে। অভিযোগ অনুসৰি নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত নগৰৰ মাজমজিয়াস্থ সদৰ মছজিদৰ কাষত ভাড়াতীয়া হিচাপে থকা ৰমেশ বাৰ্মা নামৰ ব্যক্তিজনৰ পৰা বিগত 2019 চনৰ 1 মাৰ্চত গেলেকী নৱালীৰ নিবাসী শ্বাহিদ পুতু ৰহমানে 24.120 ml ওজনৰ সোণৰ চেইন আমানত হিচাপে জমা দি 30,000 টকা 10% সুদৰ বিনিময়ত ধাৰে লয়। তেতিয়াৰ পৰা বৰ্তমানলৈ মাহে 3,000 টকাকৈ সুদৰ ধন পৰিশোধ কৰি অহা শ্বাহিদ ৰহমানে সম্প্ৰতি ধাৰে লোৱা 30,000 টকা সহ ৰমেশ বাৰ্মাক ঘূৰাই দি আমানত হিচাপে দিয়া সোণৰ চেইনডাল উভতাই দিবলৈ জনাই যদিও বাৰ্মাই নানা অজুহাত দেখুৱাই চেইনডাল উভতাই দিয়াটো দূৰৰে কথা, মাহে সুদৰ ধন দি থাকিবলৈ হেঁচা দি থকাত মানসিকভাৱে নিৰ্যাতন ভোগ কৰিছে শ্বাহিদ ৰহমান আৰু তেওঁৰ পৰিয়ালে। অৱশেষত সুদৰ ধন পৰিশোধ কৰি অহা সৰ্বহাৰা হৈ পৰা ৰমেশ বাৰ্মাৰ বিৰুদ্ধে শ্বাহিদ ৰহমানে নাজিৰা আদৰ্শ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। মই নাজিৰা ৰমেশ বাৰ্মা বুলি কয় মানুহজনক মই চেইনডাল লৈছিলোঁ 10% ইণ্টাৰেষ্ট। তেওঁক মই ইণ্টাৰেষ্টৰ পইচা 40,000 টকা দিয়া হ'ল। 10% ইণ্টাৰেষ্ট লৈছিলোঁ। তাৰপিছত এতিয়া মই তেওঁ মূলধনটো ঘূৰাই দিব লৈছোঁ 30,000 টকা। 30,000 টকা পইচা লোৱা হৈছিল। তেওঁ এতিয়া মোক বস্তুকেইটা নাই বুলি কৈ আছে। এবাৰ কয় কাৰোবাৰ ওচৰত আছে বুলি কয়, এবাৰ কয় গলাই দিলোঁ বুলি কয়। তাৰপৰা থানাতো মই এজাহাৰ দি থৈছোঁ তেওঁ। কেতিয়া লোৱা এইটো আপোনাৰ কৰোণা টাইমত লৈছিলোঁ 2019। তেতিয়াৰ পৰা মই ইণ্টাৰেষ্ট দিয়ে আছিলোঁ ৰেগুলাৰ। ইণ্টাৰেষ্ট দি এতিয়া মই পইচাও দিব লাগিছিল। 30,000 টকাটো যিটো মূলধন লৈছিলোঁ মূলধনটো ঘূৰাই দিব লৈছোঁ। ইণ্টাৰেষ্টটো কিমানকৈ দিছিল? মানে কিমান পাৰ্চেণ্ট দিছে? ইণ্টাৰেষ্টটো 10% দিছোঁ। থানাত এজাহাৰ দিলে থানাই কি কৈছে? থানাত এজাহাৰ দিয়া থানাই তাক মাতিব এতিয়া এই CM প্ৰগ্ৰেমৰ কাৰণে ছাৰত DCS। এই এজাহাৰ কেতিয়া দিয়া হ'ল? এজাহাৰ আজি দিছোঁ। এজাহাৰ কপিটো আছে নহয়? আছে। যিজনৰ পৰা ইণ্টাৰেষ্টত টকা লৈছিলে কি নাম তেখেতৰ? ৰমেশ বাৰ্মা। ৰমেশ বাৰ্মা। ক'ত ঘৰ? নাজিৰা। ভাড়া কৰি থাকে চলোৱা আপোনাৰ ঘৰ? মোৰ গেলেকী। ঠিক আছে।